চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব যাতে ভিডিঅ'বোৰ আপলোড হোৱাৰ লগে লগে আপোনালোকৰ মোবাইলত সৰ্বপ্ৰথমে এটা নটিফিকেশ্যন আহে আৰু যদি ভাল লাগে ভিডিঅ'টো লাইকো কৰি দিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক 216 পেজত থকা এখন তালিকা আছে যে sin 0 ডিগ্ৰী সমান 0, sin 30 ডিগ্ৰী সমান 1/2, sin 45 ডিগ্ৰী সমান 1/2। এনেকুৱাকৈ আমাৰ সেই তালিকাখনত 30টা মান আছে। এই মানকেইটা আমাক লাগিব। এতিয়া এই মানকেইটা কেনেকৈ আহিল তাৰ টিপছটো এতিয়া দিম। প্ৰথমতে আমি 5টা অংক ল'ম। চাবা, প্ৰথম 0, 1, 2, 3 আৰু 4 এই 5টা অংক প্ৰথম লৈ দ্বিতীয়তে সেই 5টা অংককে প্ৰথম ষ্টেপত ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপত আমি সেইকেইটা অংকক প্ৰত্যেকটো অংককে 4ৰে কৰিম হৰণ। চাবা, 0/4, 1/4, 2/4, 3/4 আৰু 4/4। এইটো কি হয়? 0 হৰণ 4 মানে এইটো 0 হ'ব। 1/4 1/4 হ'ব। 2/4 2ৰে 2 এবাৰ আৰু 4 দুইবাৰ মানে এইটো হ'ব 1/2। 3/4 3/4 হ'ব আৰু 4/4 1 হ'ব। এইটো হৈছে আমাৰ ছেকেণ্ড ষ্টেপ। তাৰপিছত আমি এই প্ৰত্যেকটো অংকৰে উলিয়াম বৰ্গমূল। তৃতীয় ষ্টেপ, ফাৰ্ষ্ট ষ্টেপ, 0ৰ বৰ্গমূল √0, √1/4, √1/2, √3/4 আৰু √1। কিন্তু 0ৰ বৰ্গমূল কি? 0 হয়, গতিকে 0। 1/4, 1ৰ বৰ্গমূল 1 আৰু 4ৰ বৰ্গমূল 2, এই কি হ'ব? 1/2 হ'ব। 1ৰ বৰ্গমূল 1 আৰু 2ৰ বৰ্গমূল কি হ'ব? √2। 3ৰ বৰ্গমূল √3 আৰু 4ৰ বৰ্গমূল হ'ব 2 আৰু 1ৰ বৰ্গমূল হ'ব 1। এতিয়া চোৱা, এই ইয়াত 5টা মান আহি গ'ল। এই 5টা মানক আমাৰ তালিকাখনৰ প্ৰথম 5টা ডিগ্ৰী হিচাপে লিখিছে চাইনৰ। মানে এইটো এই মানটো কৈছে sin 0 ডিগ্ৰী, এই মানটো কৈছে sin 30 ডিগ্ৰী, এই মানটো কৈছে sin 45 ডিগ্ৰী, এই মানটো sin। গতিকে তালিকাখনত থকা প্ৰথম এই 5টা মান যাক আমি এতিয়া কি ক'ম যে sin 0 ডিগ্ৰী সমান 0, sin 30 ডিগ্ৰী সমান 1/2, sin 45 ডিগ্ৰী সমান 1/√2, sin 60 ডিগ্ৰী সমান √3/2 আৰু sin 90 ডিগ্ৰী সমান 1। গতিকে এই প্ৰথম 5টা মান। এতিয়া চোৱা, চাইনৰ পিছত আহিব cos। চাইন তাৰ নেক্সটটো হ'ব cos। গতিকে cos 0 কি হ'ব? cos 0 ডিগ্ৰী, cos 0 ডিগ্ৰী সমান কি হ'ব? এতিয়া তুমি চোৱা, 0ৰ লগত আৰু কিমান যোগ দিলে 90 হয়? 0 আছে, 0ৰ সৈতে আৰু 90 যোগ কৰিম, এতিয়া 90 হ'ব। অৰ্থাৎ sin 90 ডিগ্ৰীৰ যিটো মান, সেই মানটো হ'ব cos 0ৰ মান। কাৰণ 0 + 90 হ'লে 90 হয়, গতিকে 0ৰ সৈতে 90 যোগ কৰিলে 90 পাম। অৰ্থাৎ sin 90 ডিগ্ৰীৰ যিমান মান, সেই মানটো হ'ব cos 0ৰ মান, অৰ্থাৎ 1 হ'ব। এতিয়া cos 30 ডিগ্ৰী কি হ'ব?
cos 30 ডিগ্ৰী 30ৰ লগত কিমান যোগ দিলে 90 হয় 60 গতিকে cos 30 ডিগ্ৰীৰ মানটো হ'ব sin 60 ডিগ্ৰীৰ মানটো সমান কাৰণ 30ৰ লগত আমি যোগ দিম 60 এটা 90 হয় গতিকে cos 30 ডিগ্ৰীৰ মানটো হ'ব sin 60 ডিগ্ৰীৰ মানটো কি আছে √3/2 গতিকে cos 30 ডিগ্ৰী হ'ব √3/2 cos 45 ডিগ্ৰী 45 ডিগ্ৰীৰ লগত আৰু 45 ডিগ্ৰী যোগ দিলে 90 হয় গতিকে sin 45 ডিগ্ৰীৰ মানটোৱে হ'ব cos 45 ডিগ্ৰীৰ মান 1/√2 cos 60 ডিগ্ৰীৰ মান 60 সৈতে 30 যোগ দিলে 90 হয় গতিকে sin 30 ডিগ্ৰীৰ মানটো হ'ব cos 60 ডিগ্ৰীৰ মান গতিকে sin 30 ডিগ্ৰীৰ মানটো হ'ল 1/2 আৰু cos 90 ডিগ্ৰী এটো কি হ'ব 90 সৈতে 0 যোগ দিলে 90 হয় গতিকে sin 0 ডিগ্ৰীৰ মানটো হ'ব cos 90 ডিগ্ৰীৰ মান কি আছে 0 আছে গতিকে 0 গতিকে চোৱা আমি প্ৰথমতে 5টা অংক লৈছিলো সেই 5টা অংকৰ পৰা আমি এতিয়া পালো 10টা মান সাইনৰ আৰু cosৰ এতিয়া আমি tan 0 পাম tan 30 পাম কেনেকৈ পাম চাবা tan 0 ডিগ্ৰী হলে কি হয় অলপ মই আগতে দিছিলো এটা সূত্ৰ যে tan থিটা মানে হ'ল sin থিটা বাই cos থিটা গতিকে tan 0 মানে কি হ'ব sin 0 বাই cos 0 গতিকে tan 0 ডিগ্ৰী আছে তাত তুমি কি লিখিবা sin 0 ডিগ্ৰী বাই cos 0 ডিগ্ৰী sin 0 ডিগ্ৰীৰ মানটো 0 cos 0 ডিগ্ৰীৰ মানটো 1 তে কি হ'ব 0 হৰণ 1 মানে 0 এনেকৈ আহিব tan 30 ডিগ্ৰী এনেকৈ আহিব তো tan 30 ডিগ্ৰী মানে হ'ল sin 30 ডিগ্ৰী বাই cos 30 ডিগ্ৰী sin 30 ডিগ্ৰীৰ মানটো ইয়াত আছে 1/2 cos 30 ডিগ্ৰীৰ মানটো আছে √3/2 এইটো কি হ'ব হেসাত কি লিখিব 1/√3 চোৱা tan 45 ডিগ্ৰী এটো কি হ'ব sin 45 ডিগ্ৰী বাই cos 45 ডিগ্ৰী চোৱা sin 45 ডিগ্ৰী কি আছে 1/√2 cos 45 ডিগ্ৰী কি আছে 1/√2 দুটা একে অংক হৰণ এতিয়া মানটো কি হয় 1 হয় কি 1 হৈ গ'ল tan 60 ডিগ্ৰী তা কি লিখিবা sin 60 ডিগ্ৰী বাই cos 60 ডিগ্ৰী sin 60 কি আছে √3/2 cos 60 কি আছে 1/2 ইয়াত 2 আৰু 2 হেসা কি লিখিব অকল √3 আৰু tan 90 ডিগ্ৰী ই কি হ'ব sin 90 ডিগ্ৰী বাই cos 90 ডিগ্ৰী মানে কি আছে মানটো 1/0 এটো কি হ'ব চোৱা 0 ৰে যিকোনো অংকক যেতিয়া হৰণ কৰিবা তাৰ মানটো সদায় অৰ্থহীন 0 ৰে হৰণ দিয়া অংক মানে অৰ্থহীন গতিকে 1 হৰণ 0 এটো হ'ব সংখ্যাবদ্ধ নহয় মানে ই অৰ্থহীন যাক আমি এটা সিম্বল হিচাপে লিখিম এটো ইনফিনিটি বা ইয়াক আমি কি কম সংখ্যাবদ্ধ নহয় গতিকে এটা সিম্বল দিয়া হ'ব ইনফিনিটি মানে তাৰ মানটো আমি কি হয় ক'ব নোৱাৰো গতিকে চোৱা সেই 0 1 2 3 4 সেই 5টা অংকৰ পৰা আহি গ'ল ইয়াত মান 15টা এতিয়া আমি তোমালোকক কৈছিলো যে সাইনৰ অপজিটটো কি এই যে সাইন আছে তাৰ অপজিটটো হ'ল কোসেক গতিকে কোসেক 0 ডিগ্ৰী কি হ'ব সাইন 0ৰ বিপৰীতটো উল্টাটো গতিকে 0 আছে আৰু 0ৰ যিটো বিপৰীত মান সেইটো হ'ব সংখ্যাবদ্ধ নহয় বা ইনফিনিটি এটো ইনফিনিটি বা কি লিখিবা সংখ্যাবদ্ধ নহয় 0ৰ যিটো বিপৰীত মান সেইটো হ'ল সংখ্যাবদ্ধ নহয় বা ইনফিনিটি
চোৱা কোচেক 0 আহি গ'ল এতিয়া আহিব কোচেক 30 ডিগ্ৰী আৰু এই সাইনৰ বিপৰীত সাইন 30 ৰ বিপৰীতটো হ'ব কোসেক 30 গতিকে 1/2 আছে 1/2 ৰ বিপৰীত কি হ'ব 2 এনেকৈ চোৱা সাইন 45 এবাৰটো হ'ব কোসেক 45 এতিয়া কোসেক 45 টো হ'ব সাইন 45 ৰ বিপৰীত ইয়াত কি আছে 1/2 কি ইয়াত কি হ'ব অকল √2 এনেকৈ চোৱা কোসেক 60 ডিগ্ৰী এটো কি হ'ব সাইন 60 ৰ বিপৰীত মান √3/2 আছে তাক দিয়া অলটাই এটো কি হ'ব 2/3 আৰু কোসেক 90 ডিগ্ৰী এটো হ'ব সাইন 90 ডিগ্ৰীৰ বিপৰীত মান মানে 1 ৰ বিপৰীত 1 হয় এই অকল প্ৰতিক্ৰম একে গতিকে চোৱা সাইনৰ মান যেতিয়া জানিবা কোসেকৰ মানটো সদায় তাৰ কবা বিপৰীতটো গতিকে আসলতে আমি সাইন কস আৰু tan এই সাইন কস আৰু tan এই তিনিটাৰ এই পাঁচটা ডিগ্ৰীৰ মান জানিলে বাকি তিনিটাৰ মান মানে কোসেকৰ মান সেকৰ মান আৰু কোটৰ মানটো আমি অতি সহজে পাওঁ মানে আমি আমাৰ মানটো মুখস্থ আছে tan 30 লাগে এতিয়া cot 30 তুমি কি কৰিবা tan 30 ৰ মানটো দিবা অলটাই এতিয়া হ'ব cot 30 তেনেকৈ cos 30 আছে লাগে তোমাক sec 30 তুমি কি কৰিবা cos 30 ৰ মানটো দিবা অলটাই গতিকে বাকি তিনিটা মান ইয়াৰ পৰা আহিব কিন্তু চোৱা এনেকৈ আমাৰ sin cos tan cosec sec আৰু cot এই ছয়টা অনুপাতৰ মান মাত্ৰ সেই পাঁচটা অংক 0 1 2 3 4 ৰ পৰা আহিছে গতিকে আমি এনেকৈ এইখন তালিকা সম্পূৰ্ণ কৰিব পাৰোঁ মাত্ৰ পাঁচটা অংকৰ পৰা 0 1 2 3 4 গতিকে তোমালোকে সেই 216 পেজত থকা বা যিসকলৰ কিতাপখন পুৰণা কিতাপ আছিল তেওঁলোকে 202 পেজত চাবা সেইখন তালিকা তোমালোকে মুখস্থ কৰিবা কিন্তু সেইখন তালিকা কেনেকৈ সম্পূৰ্ণ কৰিছে এইটো হৈছে তাৰ টিপছ যে প্ৰথমতে পাঁচটা অংক 0 1 2 3 4 লোৱা হৈছিল দ্বিতীয়তে তাক 4 ৰে হৰণ আৰু তৃতীয়তে সিহঁতৰ বৰ্গমূল উলিয়াইছিল তেতিয়া প্ৰথমতে উৎপন্ন হৈছিল সাইনৰ মান নেক্সট cos নেক্সট tan সাইন cos tan আহিলে বাকি তিনিটা আহি যায় এতিয়া ইয়াৰ পিছত আমি এই যিকেইটা অভেদ বা অনুপাত দিয়া আছিল সূত্ৰকেইটা সিহঁতৰ প্ৰমাণ দিয়া হ'ব এতিয়া কথা হ'ল তোমালোকে এই দিয়াখিনি ধুনীয়াকৈ বহীত লিখিবা আৰু কিবা যদি ভাল পাইছা তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা